हेलो बंधुসকল কি খবৰ মই ৰিচামান আপোনালোকৰ লগত আকৌ এবাৰ পুৱা এতিয়া 8 বাজিবলৈ হ'ল আৰু আমি গৈ আছো আজি কাজিৰঙা সাজাদ বৌ ৰুকসাৰ আৰু মই আমি চাৰিটা যাম যেহেতু বহুত দিনৰ পৰা আমাৰ প্লেনিং চলি আছিল কাজিৰঙা যাম কিন্তু যাব পৰা নাছিল আহি পালো বৰ্তমান আমি শিৱসাগৰ আৰু আজি এতিয়া বৰ্তমান মই গাড়ী চলাই আছো সাইডত সাজাদ বহিছে আৰু এইফালে আমাৰ বৌ নিতু বৌ আৰু এইফালে ৰুকসাৰ এতিয়া আমি গৈ পেলাই ফুডবিলাক ৰখি পেলাই তাতে আমি ব্ৰেকফাষ্ট কৰিব বন্ধুসকল আহি পালোঁ এতিয়া গৌৰীসাগৰ আৰু এটা বৰ ধুনীয়া দৃশ্য দেখিলোঁ এই তেলডিপুতে ৰখিলোঁ অলপ পেচাব কৰিব আৰু ইয়াত বৰ ধুনীয়া ধুনীয়া চৰাই কেইটামান দেখি পালোঁ আৰু সেইফালে গোটেই জাকটো আছে দেখিছেনে গোটেই জাকটো আছে কি চৰাই মই নাজানো আপোনালোকে জানে যদি কমেণ্টত ক'বচোন ফাইনেলি আমি ফুডবিলাকখন পাৰ হৈ আহিছিলোঁ কাৰণ আমাৰ এইফালৰ পৰা আহোঁতে ৰাইট ছাইড পৰে সেইকাৰণে এপাক ঘূৰি আমি আহিলোঁ ইয়াতে এতিয়া বেছি দেৰি নকৰোঁ আমি পটাপট অৰ্ডাৰ দিওঁ আৰু দি খাই ওলাই যাওঁ তো আমি অৰ্ডাৰ দিলোঁ ছোলা ভাতৰা আৰু মই দিছোঁ এইফালে ডোচা তো বৰ্তমান 12:30 হ'লগে সময় আৰু আমি এতিয়া বোকাঘাট সোমাম বোকাঘাটৰ পৰা প্ৰায় মানে ইয়াৰ পৰা ডিষ্টেঞ্চ দেখাইছে 35 কিলোমিটাৰ এতিয়া বোকাঘাট সোমাম বোকাঘাটত আমি অলপ চাহ তাহ খাই লাহেকৈ ওলাই দিম আৰু এইফালে বহুত সুন্দৰ কিছুমান কাঠৰ বস্তু দেখি পাইছে বোকাঘাট আহি পালোঁ কিন্তু গাড়ীৰ পাৰ্কিঙৰ বাবে জেগাই নাই আগতে এইডোখৰতে STC ওচৰতে প্ৰায় মোৰ ৰাতি অহা হয় এইডোখৰ জেগাত ৰাতি পাওঁ আৰু ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি আমি চাহ তাহ এইডোখৰতে খাওঁ কিন্তু এতিয়া পাৰ্কিঙৰ কাৰণে জেগা বিচাৰোঁতে লাষ্টত এটুকুৰা জেগা পালোঁহি আৰু ইয়াতে চাইড কৰি আমি এতিয়া চাহৰ জুতি ল'ম বহুত জেগা বিচাৰোঁতে এই জেগা টুকুৰা পালোঁহি আৰু এইখন হোটেলতে এতিয়া আমি চাহ লওঁ চাহ অৰ্ডাৰ দিলেও আছোঁ এতিয়া বোকাঘাটত আৰু এইফালে চাহৰ অৰ্ডাৰ দিছোঁ আমি গাইজ ইয়াত চাহ তাহ খাই ল'লোঁ এই চানা লৈছোঁ আমি এতিয়া আৰু চানা খাই গৈ থাকিম আকৌ বোকাঘাট পাৰ হ'লোঁ এতিয়া আমি এণ্ট্ৰি কৰিছোঁ এনিমেল কৰিডৰ ৱেলকাম টু কাজিৰঙা এনিমেল পাৰ্ক আহি পালোঁহি ফাইনেলি আমি এণ্ট্ৰি কৰিছোঁ আৰু ইয়াৰ পৰা আমাৰ আহি গ'ল স্পীড লিমিট আমি ধৰক 30-35ৰ ভিতৰত যাব লাগিব তাতকৈ স্পীড গ'লে চাগে ইয়াত ফাইন কাটে কিমানত কাটে সঠিক স্পীডবিলাক চাইনবোৰ্ডত লিখা থাকে কোনডোখৰত কিমান স্পীডত যাব লাগে আৰু মোৰ আগে গৈ আছে এখন জীপ আৰু এনেকুৱা জিপচিতে আমি কালি জীপ চাফাৰী কৰিম চাগে পালোহি এতিয়া হালধিবাৰী বুঢ়ী আই মন্দিৰ আৰু এই মন্দিৰটোত বহুত কিবাকিবি ৰহস্য আছে বৰ বিশেষ মই নাজানো আৰু এইফালে মোৰ ছাইডতে গজৰাজ গৈ আছে তো গাইজ ফাইনেলি আমি আহি পালোঁ আৰু এইটোৱে হৈছে আমাৰ ৰুম আজি আমি ইয়াতে ষ্টে কৰিম বৌ আৰু কেকাৰ ৰুম আৰু ইটো ছাইডে তাৰ কিনাৰতে আমাৰ ৰুম আছে আৰু লগতে এইটো আমাৰ এইটো কিচেন না এইটো কিচেন আৰু এইফালে বাথৰুম আছে আমাৰ চব সুন্দৰ ইয়াতে আপুনি মেকআপ কৰিব পাৰিব বৌ তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু অলপ ফ্ৰেছ হৈলোঁ প্ৰায় 3 বাজিবলৈ হ'ল কালি আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম ধন্যবাদ